আজি ৰিজাল্ট দিব মেট্ৰিকৰ ৰিজাল্ট দিব দেই ছোৱালী অৱস্থা চাওক বুকখন এনে কৈছোঁ মেট্ৰিকৰ নহয় ক্লাছ 10ৰ ৰিজাল্ট দিব মানে 9ৰ পৰা 10লৈ পাছ কৰিব আৰু তাই ৰাতিপুৱা চব্জি বনালোঁ অমিতাৰ সেইবাবে অমিতা অকণমান মুখত লগাই ল'লোঁ লগাই পেলাই বাকীখিনি চব্জি বনাইছোঁ আৰু ওলাই স্কুললৈ আহিছোঁ যিহেতু আজি ৰিজাল্ট দিব আহি পালোহি স্কুল চাওকচোন ৰিজাল্টৰ কাৰণে কেনেকৈ লাইন লাগি আছে ৰিজাল্ট লোৱাৰ পিছত আকৌ ফিজ দিছে কিতাপ লৈছে এনেকৈ মানে চব মানে লাইনত আছে ৰিজাল্ট লৈ আহিলোঁ ঘৰত অৱশ্যে পাছ কৰিলে আৰু অহাৰ পিছত সেইদিনাই ওচৰতে সকাম এখন আছে সকামখনলৈ যাবলৈ ওলাই আছোঁ অলপ ষ্টাইল কৰি লৈছোঁ চাদৰ মেখেলা পিন্ধি আৰু আহিলোঁ এই সকামত অহাৰ পিছত ইয়াত ভাত খুৱাইছে আমি ইয়াত ভাত খাইছোঁ এজনী সৰু মইনা আৰু মই ভাত খাই আছোঁ সেই মানে সকামৰ পৰা বাহিৰে দৰ্জী দোকানত আহিলোঁ কিয়নো স্কুল বহিব যিহেতু স্কুলৰ কাৰণে মানে ইউনিফৰ্মযোৰ সৰু হৈছে যে দুইজনীৰ কাৰণে চিলাইছোঁ ইউনিফৰ্ম চিলাই আছোঁ যেতিয়া ইউনিফৰ্মযোৰ চিলাই হ'ল ইয়াত দেখিছেনে ইমান শকত বোলে তাই এই সৰু পেনী দুটা হ'ব বোলে তাইক স্কুলৰ পৰা মানে ইউনিফৰ্মখিনি যেতিয়া হৈ গ'ল স্কুলৰ বস্তুখিনি কিনি ল'লোঁ লোৱাৰ পাছত আমি আহিছোঁ এয়া পাৰ্লাৰত সৰু মাইনাজনীক চুলি কটাবলৈ সৰু মাইনাক চুলি কটাবলৈ পাৰ্লাৰত আহিলোঁ এখন পাৰ্লাৰত আহি ভাল লাগে দেই তাই ভাল পায় মানে ইয়াতে এখন খেলা বস্তু আছে ন গাড়ী এখন আছে সেইকাৰণে মানে তাই খেলি ভাল পায় বাবে এখন পাৰ্লাৰত আহিছে আৰু ইয়াত অহাৰ পিছত চুলি কাটিলোঁ চুলি কটাৰ পিছত এতিয়া ঘৰলৈ আহিলোঁ ঘৰত অহাৰ পিছত সিহঁতি কিতাপৰ লেবেল লগাব কভাৰ লগাবলৈ